नमस्कार, आप देख रहे हैं ओपन बुक भारत। मार्गेरिटा में कीर्तिशील छात्र छात्राओं का सम्मान भास्कर ज्योति बरुआ को मिला। स्वर्गीय भूपेन चंद्र ने नियोग शैक्षणिक पुरस्कार। मार्गेरिटा आंचलिक छात्र संघ AASU की ओर से मेधावी छात्र छात्राओं को सम्मानित किया गया। मार्गेरिटा महाविद्यालय के सभागार में आयोजित विशेष अभिनंदन समारोह में उच्चतर माध्यमिक परीक्षा में मार्गेरिटा समूह जिले में सर्वाधिक अंक प्राप्त करने वाले भास्कर ज्योति बरुआ को स्वर्गीय भूपेन चंद्र नियोग शैक्षिक पुरस्कार प्रदान किया गया। पुरस्कार भूपेन चंद्र नेयोग परिवार की ओर से गीता देवी नेयोग ने भास्कर ज्योति को दिया। समारोह में मुख्य अतिथि के रूप में मार्गेरिटा राजस्व चक्र अधिकारी ज्ञान ज्योति दत्त, AASU के केंद्रीय संगठनात्मक सचिव जितेंद्र तुटिया, दिनसुखिया जिला AASU अध्यक्ष प्रतिम नेयोग, महासचिव कंचेन गोगोई समेत कई गणमान्य व्यक्ति उपस्थित रहे। इस दौरान मुंबई IIT और ऑस्ट्रेलिया के मोनाश विश्वविद्यालय में PhD के लिए चयनित अमलान ज्योति गोगोई को भी AASU की ओर से विशेष सम्मान दिया गया। कार्यक्रम का शुभारंभ दीप प्रज्वलन व सामूहिक गान से हुआ। मार्गेरिटा महाविद्यालय ভৱিষ্যতে আমন্ত্ৰণ জনাব বিচাৰিছোঁ মান্যতা শইকীয়া, দৰ্শনা প্ৰধান, চেম্বুৰ স্কুল, নয়নজ্যোতি শৰ্মা চেম্বুৰ স্কুলৰ, মণিষা আচাৰ্য, তনুজা উপাধ্যায়, তনু তাঁতী, Gandhi Devka, Saint School. ইয়াৰ পাছতে আমি জনাব খুজিছোঁ প্ৰতিম ছাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা ভাতৃপ্ৰতিম আৰু এই অঞ্চলৰে এজন অতি নিৰ্মাণ তাত বেলেগ দেশৰ ছাত্ৰ ছাত্ৰী কৰি আছে। এই প্ৰতিযোগিতাটো আমাৰ মাজত থাকিব লাগিব। হয়, আমাৰ ছাত্ৰ ছাত্ৰী দায়বদ্ধতা বহুত বেছি। উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হৈছিলে। গতিকে মাৰ্ঘেৰিটাৰ 240 জনকৈ ছাত্ৰ ছাত্ৰীক মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰিছে। লগতে মাৰ্ঘেৰিটা মহকুমাত আটাইতকৈ সৰ্বমুঠ বেছি নম্বৰ পোৱাত ভূপেন চন্দ্ৰ নেওগ শৈক্ষিক বঁটা তেখেতক জ্ঞাপন কৰা হৈছে। লগতে আমাৰ ইয়াৰে ছাত্ৰ মুম্বাই আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কৃতিমান ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ। আৰু এই বৰ্ষৰ অভিনন্দন অনুষ্ঠানটি আমি প্ৰায় 300 ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই এই অভিনন্দন অনুষ্ঠানটি আয়োজন কৰাৰ মূল উদ্দেশ্য এটাই যে উঠি অহা প্ৰজন্মটোৱে উঠি অহা ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ লগত জড়িত হৈ দেশ অতিকে সুখী, কিয়নো শিক্ষা জগতৰ লগত জড়িত আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ জীৱনৰ সৈতে আৰু সমাজৰ সৈতে জড়িত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল, সেইসকল ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাৰ বাবে আজি এই অনুষ্ঠানটি তেখেতলোকে আয়োজন কৰিছে। শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেখেতলোকৰ প্ৰতি উৎসাহ জগাব আৰু সমাজৰ প্ৰতি এটা ধনাত্মক দৃষ্টিভংগী আৰু বাৰ্তা কঢ়িয়াই লৈ যাব। ধন্যবাদ। আঞ্চলিক ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কৃতিমান ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অভিনন্দন অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ। আৰু এই বৰ্ষৰ অভিনন্দন অনুষ্ঠানটি আমি প্ৰায় 300 ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই এই অভিনন্দন অনুষ্ঠানটি আয়োজন কৰাৰ মূল উদ্দেশ্য এটাই যে উঠি অহা গ্ৰহণে আচলতে সফল হৈছে বুলি আমি আশা কৰিছোঁ।
তেওঁলোকৰ জীৱনলৈ অধিক প্ৰত্যাহ্বান আহিব পাৰে। এই প্ৰত্যাহ্বানসমূহক নেওচি জীৱনৰ পাঠ প্ৰশস্ত হওক, ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত হওক, তেওঁলোকৰ সপোনবোৰ পূৰ হওক। ইয়াৰ পাছত আমি